নমস্কাৰ। ভাৰতৰ ইতিহাসৰ আজি 6 নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে দ্বিতীয় অশোক বুলি তলত উল্লেখ কৰা কোনগৰাকীক জনা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ চন্দ্ৰগুপ্ত, বি সমুদ্ৰগুপ্ত, চি বীৰবল আৰু ডি দিয়া আছে কনিষ্ক। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কনিষ্ক। দ্বিতীয় অশোক বুলি তলত উল্লেখ কৰা কনিষ্কক জনা যায়। গুপ্ত বংশৰ কোনগৰাকী ৰজাক বিক্ৰমাদিত্য নামেৰে জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ প্ৰথম চন্দ্ৰগুপ্ত, বি দ্বিতীয় চন্দ্ৰগুপ্ত, চি সমুদ্ৰগুপ্ত, ডি শ্ৰীগুপ্ত। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্বিতীয় চন্দ্ৰগুপ্ত। গুপ্ত বংশৰ দ্বিতীয় চন্দ্ৰগুপ্তক বিক্ৰমাদিত্য নামেৰেও জনা যায়। শ্বেৰ শ্বাহ ছুৰীৰ সমাধিক্ষেত্ৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ অসম, বি বিহাৰ, চি উত্তৰ প্ৰদেশ, ডি মধ্যপ্ৰদেশ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিহাৰ। শ্বেৰ শ্বাহ ছুৰীৰ সমাধিক্ষেত্ৰ বিহাৰত অৱস্থিত। ৰাষ্ট্ৰকূট সাম্ৰাজ্যৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ হৰিহৰ ৰায়, বি ধ্ৰুৱ, চি দান্তি দুৰ্গা, ডি বিষ্ণুবৰ্ধন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দান্তি দুৰ্গা। ৰাষ্ট্ৰকূট সাম্ৰাজ্যৰ প্ৰথমগৰাকী ৰজা হৈছে দান্তি দুৰ্গা। দিল্লীৰ শেষৰগৰাকী হিন্দু শাসক কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ সম্ৰাট অশোক, বি পৃথ্বীৰাজ চৌহান, চি কনিষ্ক, ডি হৰ্ষবৰ্ধন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পৃথ্বীৰাজ চৌহান। দিল্লীৰ শেষৰগৰাকী হিন্দু শাসক পৃথ্বীৰাজ চৌহান। তলত উল্লেখ কৰা কোনগৰাকী হিন্দু দেৱতাসকলৰ ৰজা? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ যম, বি ইন্দ্ৰ, চি বিষ্ণু, ডি শিৱ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দ্ৰ। ইন্দ্ৰ হৈছে দেৱতাসকলৰ ৰজা। পুৰাণ প্ৰধানকৈ কেইখন? ইয়াত 4টা অপশ্যন দিয়া আছে। এ 12খন, বি 14খন, চি 16খন আৰু ডি দিয়া আছে 18খন। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 18খন। পুৰাণ প্ৰধানকৈ 18খন। খিলজী বংশ তলত উল্লেখ কৰা কোনগৰাকীয়ে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ কুতুবুদ্দিন আইবাক, বি আলাউদ্দিন খিলজী, চি জালালুদ্দিন খিলজী আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জালালুদ্দিন খিলজী। জালালুদ্দিন খিলজীয়ে খিলজী বংশ প্ৰতিষ্ঠা কৰিছিল। ভাৰত ভ্ৰমণ কৰিবলৈ অহা পৰিব্ৰাজক ইবন বতুতা ক'ৰ আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ তুৰস্ক, বি মৰক্কো, চি পাৰস্য আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৰক্কো। ভাৰত ভ্ৰমণ কৰিবলৈ অহা পৰিব্ৰাজক ইবন বতুতা মৰক্কোৰ আছিল। তলত উল্লেখ কৰা কোনগৰাকী মোগল সম্ৰাটে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ বাবৰ, বি আকবৰ, চি হুমায়ুন আৰু ডি দিয়া আছে শ্বাহজাহান। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শ্বাহজাহান। শ্বাহজাহানে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে হুমায়ুন নামা তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে আবুল ফজল, বি দিয়া আছে ইবন বতুতা, চি দিয়া আছে গুলবৰ্ধন বেগম আৰু ডি দিয়া আছে আকবৰ।
এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।